সলনি হ'ব পাৰে বড়োভূমিৰ ৰাজনৈতিক সমীকৰণ। প্ৰভাৱশালী অবড়ো নেতা অজয় দাস সহিতে ৩০০ শতাধিকৰ UPPLত যোগদান। বৰমাত UPPL দলৰ বৃহৎ যোগদান কাৰ্যসূচীত BTR প্ৰধান প্ৰমোদ বড়ো। অবড়ো সুৰক্ষা সমিতিৰ নৱশৰণীয়া গোটৰ সভাপতি অজয় দাসৰ নেতৃত্বত ৩০০ শতাধিক দলীয় কৰ্মীয়ে যোগদান কৰিলে UPPLত। যোগদান কাৰ্যসূচীত উপস্থিত থাকে BTR প্ৰধান প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী UG ব্ৰহ্মকে আদি কৰি কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা। যি সময়ত BTRত ২০২৫ৰ BTC পৰিষদীয় নিৰ্বাচনক লৈ বিজেপিয়ে আগ্ৰাসন হোৱা বুলি চৰ্চা চলিছে, সেই সময়তে আজি এই কথা নস্যাৎ কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে বিজেপিৰ সৈতে মিত্ৰতা অক্ষুণ্ণ থকা বুলি প্ৰকাশ কৰি বিজেপিৰ কাৰ্যকালত সমগ্ৰ দেশৰ লগতে BTADৰ ক্ষীপ্ৰ উন্নয়ন হোৱা বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে বৰমা কালবজাৰত বড়ো আন্দোলনৰ সুজিত নাৰ্জী নামত ১ কোটি টকাৰ ৰাজহ সভাগৃহৰ শুভ উদ্বোধন কৰে BTC প্ৰধান প্ৰমোদ বড়োৱে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। দলত আমাৰ বৰমা অঞ্চলৰ পৰা বহুতখিনি বিভিন্ন দলৰ সদস্যসকলে আহি যোগদান কৰিছে আৰু কোকলাজবাৰীৰ পৰাও বহুতখিনি আহিছে। এই গোটেইখিনি BTR অঞ্চলত UPPLৰ যিটো চিন্তাধাৰা এইটো তেখেতসকলে ভাল পাইছে আৰু UPPLৰ যিটো উদ্দেশ্য এই অঞ্চলত এটা শান্তি সম্প্ৰীতি সমন্বয় আৰু সকলো জাতি জনগোষ্ঠী আগবাঢ়ি যাব লাগে, এই গোটেই আঁচনিটো লৈ আমি কাম কৰি থকাটো তেখেতসকলে প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছে আৰু এইকাৰণে আজি অজয় দাস ডাঙৰীয়া আৰু বিভিন্নসকলে আহি পেলাই আমাৰ দলত যোগদান কৰিছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু অনাগত দিনত আগৰ দিনবিলাকত যিবিলাক বেয়া চিন্তা আছিলে সেইবিলাক পাহৰি পেলাই, আগৰ দিনবিলাকত যিবিলাক সংঘাতময় এটা আমাৰ পৰিৱেশ আছিলে সেইবিলাক পাহৰি পেলাই আহি থকা প্ৰজন্মৰ কাৰণে এটা সুস্থ আৰু শান্তিৰ BTR গঢ়ি তোলাৰ স্বাৰ্থত একত্ৰিতভাৱে কাম কৰি যাবৰ কাৰণে সকলো দলে বলে ওলাই আহিছে। বহুতখিনি যোগদান আজি বৰমাত হৈছে, ওদালগুৰিত হ'ব, তাৰপিছত কোকৰাঝাৰত হ'ব। সকলো অলৰেডি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু বিচাৰিছে যে ইয়াত UPPLে শক্তিশালীভাৱে কাম কৰিব লাগে। প্ৰচেছৰ কাৰণে ইমান তেনেকুৱা চিন্তা কৰিব লগা একো নাই, কাৰণ 30-40 বছৰৰ পিছত যিটো পৰিৱেশ ৰাইজে পাইছে এই পৰিৱেশ আগত কেতিয়াও নাছিলে। গতিকে এইটো কোনো কাৰণত ৰাইজে এইটো পাহৰিব নিবিচাৰিব আৰু সেইকাৰণে যিখিনি এটা উন্নয়নৰ কামবিলাক হৈ আছে আমাৰ UPPL দলৰ EM MCLA বিধায়ক মন্ত্ৰী MP সকলো যেনেকৈ কাম কৰি আছে এইটো ৰাইজে বহুত ভাল পাইছে আৰু সেইকাৰণে আজি দলে বলে এনি টাইম UPPLত যোগদান কৰিছে। 17 বছৰত মাত্ৰ 39,000 দিলে, 15,000। আমি 2 বছৰত আমি প্ৰায় 1,42,000 দিলোঁ। গতিকে যি মানুহজনে আগতে প্ৰমাণ কৰি থৈ গৈছে তেখেতক আপোনালোকে অকলে লগ পালি সুধিবচোন কোনটো বিঘা মাটি দিব, তেখেতে কোনটো কেটেগৰীৰ মাটিটো কাক দিব সোধকচোন, কিবা যদি তেখেতসকলৰ মুখস্থ আছে। বিভিন্ন লোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কিমান ইমান কষ্ট দিয়ে প্ৰশ্ন সুধি সুধি, তেখেতকো অলপ শান্তিত থাকিবলৈ দিয়ক। গতিকে আজি UPPLত চবেই আহিছে, আহিব আৰু তেখেতসকলে আহি ভাল পাইছে সেইকাৰণে আহি আছে। হাগ্ৰামা মহিলাৰী এজন নেতা হয়, তেখেতে তেখেতৰ দলটো নেতৃত্ব দি আছে। তেখেতৰ দলটো কেনেকৈ আগুৱাই লৈ যাব, কোনটো দলত যাব, কোনটো দলত নাযায়, ইয়াক লেগি মই কোৱাটো ইমান ভাল হ'ব বুলি মই নাভাবোঁ। কাৰণ গণতন্ত্ৰ এটা পৰিৱেশ, গণতান্ত্ৰিক এটা পৰিৱেশত সকলো ৰাজনৈতিক দল কাম কৰিব পাৰে, কাম কৰি আছে। সকলো ৰাজনৈতিক দলকে আমি পৰস্পৰে এটা শ্ৰদ্ধা ৰাখিব লাগে। এই হিচাপে তেখেতে তেখেতৰ জেগাত আছে, মই তেখেতৰ ওপৰত বেছি ক'ব লগা নাই। চাওক, সেইটো থাকিব পাৰে আপোনাৰ নামটো যদি আপুনি নৰেশ্বৰ, সেইটো আপুনি কেতিয়াবা ক'লে যে নৰেশ্বৰটো হৰেশ্বৰ হ'ল কিবা কাৰণত, তো সি ভাবিলে যে নৰেশ্বৰটোৱে হৈ থাকিব লাগে। নৰেশ্বৰ হৰেশ্বৰ এইটো মানে এটা আজি চুক্তিৰ কাৰণে এইটো পৰিৱেশটো আহিছে। আমাৰ আগতে তেখেতসকলে চুক্তি কৰি BTC গঠন কৰিলে, তেতিয়া BTAD বুলি কৈছিলে। এতিয়া NDB, এপছু বিভিন্ন দল সংগঠন লগ লাগি 2020ত চুক্তি হ'ল, তাত BTR হ'ল। গতিকে এইটো আৰু খং কৰিব লগা কিবা কথা আছে বুলি মই নাভাবোঁ। তথাপিতো খং কৰিব এটা জেগা পাইছে, তেখেতে খং কৰি থাকক, মৰনো কি যায়।
সেইটো আৰু তেখেতক দেখাই দেখাই খাব না আৰু মানুহে খাইছে ঘৰে ঘৰে খাইছে সেইটো আৰু তেখেতক দেখাই এতিয়া তেখেতসকলৰ কালচাৰটো বেলেগ হয়তো তেখেতসকলে একদম বহুত ডাঙৰকৈ কৰিলে তেখেতৰ বিয়াও বহুত ডাঙৰকৈ কৰিছে গতিকে সমাজখন আগুৱাই নিয়া সমাজখনৰ কাম কৰাটোহে লক্ষ্য খানা খোৱাটো ইমান ডাঙৰ কথা নহয় 17 বছৰে তেখেতসকলে খানা খাই মেলা পাতিয়ে পঠালে গতিকে এই সংস্কৃতিটো আমি কৰিব নোৱাৰোঁ নহয় দেখা পাইছে নেকি ক'ৰবাত আমি ক'ৰবাত ডাঙৰকৈ মেলা পাতিছোঁ জুৱা পাতিছোঁ এইবিলাকতো আমি হ'ব দিয়া নাই আমি পুলিচক কয় এডমিনিষ্ট্ৰেশ্যনক কয় সদায় বাধাই দি আছোঁ এইবিলাক আছোঁ এতিয়ালৈকে আছোঁ কেন্দ্ৰীয়ত আছে ৰাজ্যত আছে BTCত আছোঁ আমি বিজেপিৰ লগত মিত্ৰতাতে কাম কৰি আছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষখন ক'ৰ পৰা ক'ত লৈ আহিল অমিত শ্বাহ ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলক ইমান মৰম কৰে শান্তি প্ৰতিষ্ঠা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন প্ৰথমবাৰ এজন এনেকুৱা মুখ্যমন্ত্ৰী পাইছোঁ যিজনে অসমখন ভাৰতৰ ভিতৰৰ এটা উন্নত ৰাজ্য হিচাপে গঢ় দিব বিচাৰিছে গতিকে ইয়াৰ পিছত আৰু তেনেকুৱাটো পৰিৱেশ আৰু নাই কিন্তু পজিশ্যন নিৰ্বাচনত BPF ফেক্টৰ হ'ব নেকি আপোনালোকৰ কাৰণে চাওক আজিয়ে কোৱাটো ভাল নহ'ব মইতো আগৰ পৰাই ফেক্টৰ শব্দটো ভাল নাপাওঁ ফেক্টৰ নহয় কাম কৰিব লাগে চবে তেখেতসকলৰ ৰাইজে কিমান মৰম দিব তেখেতসকলক ৰাইজে কিমান ভাল পায় ইয়াৰ ওপৰতে হ'ব গণতন্ত্ৰটো ৰাইজে ৰজা আপোনালোকে কি কৈছে কেন্দ্ৰৰ স্পেচিয়েল পেকেজ আছে এই কামটো আমি কৰি আছোঁ এতিয়া আমাৰ বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে আৰু ইয়াৰ বাহিৰেও ৰিচেণ্টলি আপোনালোকে দেখিবলৈ পালে আমি 1 বছৰ আগতহে অনুৰোধ কৰিছিলোঁ যে আমাৰ ৰূপসী এয়াৰপৰ্টটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম নামাকৰণ হ'ব লাগে ইতিমধ্যে কেন্দ্ৰৰ পৰা আগৰ এভিয়েশ্যন মন্ত্ৰী সিন্ধিয়া ডাঙৰীয়াই লিখি পঠালে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট পাছ কৰিলে চ' সেইটোও বহুত ডাঙৰ এচিভমেণ্ট আমাৰ তাত ৰেল কোচ ফেক্টৰী হ'বলৈ গৈ আছে বড়োমাটৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি নিৰ্মাণৰ কাৰণে প্ৰথমবাৰ আৰম্ভণি কৰিবলৈ আমাক কৈছে যে তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি কেম্পাছ হিচাপে আৰম্ভ কৰক তাৰপিছত কেইবছৰমান পিছত আপগ্ৰেড কৰা হ'ব চ' তেনেকুৱা কামবিলাক বহুত চলি আছে এটা যে বিজেপিৰ লগত আপোনালোকে মিত্ৰতা অক্ষুণ্ণ ৰাখি আছে কিন্তু বিজেপিয়ে মিত্ৰতা ভংগ কৰিছে নেকি নাই এতিয়ালৈকে মই তেনেকুৱা দেখিবলৈ পোৱা নাই এজন দুজন থাকে চব দলতে থাকে তেখেতসকলৰ তাতো এজন দুজন থাকিব আমাৰ তাতো এজন দুজন থাকিব যিয়ে কেতিয়াবা কিবা ব্যতিক্ৰম কথা ক'ব ব্যতিক্ৰম কাম কৰিব কিন্তু মেইন উদ্দেশ্যটো হ'ল আজি অসমৰ উন্নয়ন BTR উন্নয়ন নাই যিটো যোগদান কৰিছে বুলি কোৱাটো বহুত কেইজন নহয় এজন দুজন কোনোবা থাকিব পাৰে তেনেকুৱা আমি দেখিবলৈ পোৱা নাই আৰু সেইটো নিউজত কোনোবা থাকে আপোনালোকৰ মাজতে কোনোবাই এটা ভাল এটা ইথিকেল এটা নিউজ প্ৰদৰ্শন কৰে কোনোবাই আৰু সেইবিলাকে বিচাৰি থাকে যে অলপ উল্টা কৰিব পাৰে নেকি অলপ কাজিয়া লগাব পাৰে নেকি অলপ কিবা গণ্ডগোলটো লগাব পাৰে নেকি থাকেই নহয় এই তাত বস্তুটো ডাঙৰ হৈ যায় যদি বিজেপি দিয়ে তেতিয়াহ'লে আপোনালোকে চৰকাৰ গঠন কৰিব পাৰিবনে অহাকালি ঘৰত কি ভাত খাম কি আঞ্জা খাম সেইবিলাক ভাবক 25লৈকে ভাবিবলৈ ক'ত ইমান কিবা আছে আৰু যাই থাককচোন একদিন কালি কি হয় পৰহি কি হয় সদায় মানুহৰ মন সলনি হৈ যায় আজি তুমি কিবা চিন্তা কৰিছা কালি বেলেগ কৰিবা আৰু তোমাকো লগ পালি পৰহি বেলেগ প্ৰশ্ন পুতিবা এটা প্ৰশ্নটো সুধি নাথাকে নহয় চ' গতিকে আৰামছে থাকা আচলতে অবড়ো সুৰক্ষা সমিতিৰ তৰফৰ পৰা আৰু অবড়ো সুৰক্ষা সমিতিৰে ভাতৃ সংগঠন বা অবড়ো সুৰক্ষা সমিতি ভাতৃ সংগঠন হিচাপে কাম কৰা GSPৰ পৰা আমি বহু সংখ্যক প্ৰায় 300ৰ অধিক নেতা কৰ্মী আমি আজি UPPL দলত যোগদান কৰিছোঁ আৰু এই কাৰণেই যিটো সময়ত অবড়োসকলৰ আন্দোলন কৰাৰ এটা প্ৰয়োজন থকা বুলি আমি অনুভৱ কৰিছিলোঁ কিন্তু এতিয়া সেই প্ৰয়োজনীয়তাটো নাইকিয়া হৈছে শান্তি সম্প্ৰীতি আহিছে ইয়াত বড়ো অবড়োৰ কোনো সংঘাত নাই বড়ো অবড়োৰ কোনো সমস্যা নাই সকলো শান্তিপ্ৰিয়ভাৱে ইয়াত চলিব পৰা হৈছে প্ৰমোদ বড়োৰ নেতৃত্বত আৰু এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই সমবিকাশ সম উন্নয়ন হিচাপে তেখেতে সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লৈছে আজি আমি শৰণীয়া সম্প্ৰদায়ৰ ব্যক্তি হয় কিন্তু BTC আগত BPF চৰকাৰে 17 বছৰ ৰাজত্ব কৰিছিলে তেতিয়া আমাক শৰণীয়াসকলক মাহিয়াৰ চকুৰে চাইছিলে তেতিয়া কোনো আমাৰ বাঘ অহায়ৰ উৎসৱৰ নামত সাহায্য নাছিলে বাঘ অহাই উৎসৱৰ নামত আমাৰ বন্ধ নাছিলে আৰু আমাৰ শৰণীয়া কছাৰীৰ শৰণীয়া সম্প্ৰদায়ৰ পৰা কোনো এটা নমিনি হিচাপে নাছিলে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ এই শৰণীয়া জনগোষ্ঠীটোক সুন্দৰ এটা সন্মানজনকভাৱে আমাক আঁকোৱালি লৈছে মৰমেৰে আঁকোৱালি লৈছে আমি বড়ো ভূমিৰ আমি এটা জনজাতীয় গোষ্ঠী হিচাপে তেখেতে আঁকোৱালি লৈছে আৰু তাৰ লগতে আন গোষ্ঠীসকলৰো নমিনি হিচাপে দিয়া হৈছে তেখেতসকলৰো সমবিকাশ
উন্নয়নত তেখেতে গুৰুত্ব দিছে। আজি মাটিৰ সমস্যা, ভাষাৰ সমস্যা সকলোখিনি সমাধান কৰিছে। এই ক্ষেত্ৰত আমি আকৃষ্ট হৈছোঁ। তেখেতৰ যিটো মানৱীয়তা, তেখেতৰ যিটো নম্ৰতা আৰু তেখেতৰ সমবিকাশ সমদৃষ্টি যিটো দৃষ্টিভংগী, তাৰ কাৰণে আমি সমূহ আজি অবড়ো জনগণ আমি ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে সকলো আহি আজি UPPL দলত যোগদান কৰিছোঁ। এজন ব্যক্তিৰ মুখত চাই, এটা দলৰ মুখত চাই আমি উন্নয়নবিলাক পাহৰি গৈছোঁ। আমি বাহিৰত থকা কাৰণে আমি ভিতৰৰ আমি UPPL দলে কি উন্নয়ন কৰি আছে সেইটো আমি আচলতে সদায় সমালোচনাৰ চকুৰেহে চাই আছোঁ। এতিয়া আমি ভিতৰত সোমাইছোঁ, আমি দেখিছোঁ UPPL দলে সুন্দৰ এটা উন্নয়ন কৰিছে, সমবিকাশভাৱে চাইছে। আজি আপোনালোকে দেখিছে নিজজুলুকি গাঁৱৰ জৰাজীৰ্ণ অৱস্থা, ৰাস্তা নাই। আমাৰ যিসকল মানে কিছুমান জেগাত বহুত এতিয়া আমি পিছ পৰি আছোঁ, কিন্তু এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত আজি আমাক ৰাস্তা ঘাট আজি অলৰেডি আমি জইন নকৰাতেই তেখেতসকলে মানে লিষ্টেড কৰিছে, আজি ঘোষণা কৰিছে, আমাৰ মন্দিৰত ঘোষণা কৰিছে জুলুকিৰ তেখেতে নৱকুমাৰ শৰণীয়া হিচাপে আছিলে, কিন্তু তেখেতৰ মানে নেতৃত্বত যিখিনি তেখেতে কাম কৰিলে MP হিচাপে, সেইখিনি কামেৰে সমগ্ৰ 10টা সমষ্টিত তেখেতে উন্নয়ন কৰিব নোৱাৰে। তেখেতে মানে 4 ভাগৰ এভাগৰ কাম কৰিব পৰা নাই, য'ত নেকি গোটেই BTADৰ শক্তিটো এতিয়া UPPLৰ হাতত। গতিকে ইমান শক্তিৰ মাজত বা ইমানখিনি তেওঁলোকৰ মানে পাৱাৰ থকাৰ পিছত যে MP এটাই যথেষ্টখিনি কাম কৰিব নোৱাৰে, একেবাৰে সীমিত সংখ্যক তেখেতৰ মানে উন্নয়নৰ পুঁজি। সেইকাৰণে গোটেই উন্নয়নৰ পুঁজিখিনি UPPL দলৰ আমাৰ মন্ত্ৰী আছে, বিধায়ক আছে, এতিয়া MP হ'ল, তেখেতসকলৰ BTC চৰকাৰ আছে, প্ৰমোদ বড়ো ডাঙৰীয়া আছে, আমাৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আছে, অধ্যক্ষ আমাৰ নিচে ওচৰতে কাতিৰাম বড়ো ডাঙৰীয়া আছে। এনেকৈ গোটেইখিনি শক্তি আজি UPPL দলৰ লগত আছে। আৰু যদি আমি উন্নয়ন চাব লাগে তেতিয়াহ'লে আমি সেইটো দলত থাকিবই লাগিব। আজি UPPL দলৰ যিটো কামৰ নিকা ভাৱমূৰ্তি, এই নিকা ভাৱমূৰ্তিৰ প্ৰতি সকলোৰে মানে আকৃষ্ট হৈছে। সকলে প্ৰমোদ বড়োদেৱৰ যিটো কামৰ মানে তালিকা, তাৰ প্ৰতি সকলোৱে মানে আকৃষ্ট হৈছে। সংগঠন আছে, তেখেতসকলকো আহ্বান জনাম যে আমি আচলতে যিহেতু আমাৰ যিটো সময়ত অবড়োৰ সমস্যা আছিলে, যিটো সময়ত অবড়ো সুৰক্ষা সমিতিৰ প্ৰয়োজনীয়তা আছিলে, তেতিয়া নিশ্চয় আপোনালোকে আমি কৰিছিলোঁ। এতিয়া সেই সংগঠনৰ আমি প্ৰয়োজন নাই বুলি অনুভৱ কৰিছোঁ, আৰু প্ৰয়োজন নোহোৱা কাৰণে আমি আজি UPPL দলত থাকি আমি উন্নয়নৰ কাম কৰাৰ কাৰণে, আমি দৰিদ্ৰ নিচলা লোকৰ কাম কৰাৰ কাৰণে ওলাই আহিছোঁ। जोंनि गिबि मुंख्लं सुजित नार्जारिनि मुङाव BTR गभर्नमेन्टआ गासैबो BTRनि 40 कन्स्टिटुवेन्सियाव मोनसे अडिटोरियाम लुनायनि जि हाबाफारि थांनाय बोसोराव लानाय जादोंमोन, बेखौ देग्लाय जोङो गासै 40टा समष्टियावबो लुफुंनायनि हाबाफारिया सोलिगासिनो दङ। खायफा जायगायाव लुनाया कमप्लिट जाबाय। दा बेखौ दिनै मुसलपुर कन्स्टिटुवेन्सिनि सिङाव बे बरमायाव जि अन्थाइ खाम्फा गायसननाय हाबाफारि लादों, बेवहाय बाहागो लानाय जोंनि EM राकेश ब्रह्म बिथां, बारपर MLA सन्जीब बसुमतारी बिथां, बर' थुनलाइ आफादनि, बर' फरायसा आफादनि आरो সমষ্টিত 40খন অডিটৰিয়াম আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। বৰমাৰো আমি অডিটৰিয়ামৰ কাৰণে আধাৰশিলা কৰি এইমাত্ৰ আহিছোঁ। আমাৰ 40টা সমষ্টিত 40খন আমি মিনি ষ্টেডিয়াম গঢ়িবলৈ গৈ আছোঁ। আমাৰ 420টা VCDCৰ অফিচ নিৰ্মাণ কৰা 90% ইতিমধ্যে হৈ গ'ল। আমাৰ প্ৰত্যেকটো VCDCৰ লগত এটা জ্ঞান কেন্দ্ৰ, নলেজ চেণ্টাৰ আমি নিৰ্মাণ কৰি আছোঁ। কাৰণ বিশ্বখন এতিয়া মানুহৰ হাতত মুঠিত আহিছে। এইটো অকল মুখত ক'লে নহ'ব। আজি নিজ জুলুকি VCDCৰ পৰা কোনোবা যদি ল'ৰাজনে বিচাৰে মই আমেৰিকাৰ লগত কথা পাতিম, নিজৰ গাঁৱত বহি পেলাই নিজৰ গাঁৱৰ মানে এই নলেজ চেণ্টাৰৰ পৰা আহি কথা পাতিব পাৰিব।